নদীৰ গৰাখহনীয়াৰ কবলত এই যি বিধ্বস্ত পথ, এই যি বৃহৎ যি পাথালাৰ পৰা যি বালাপাৰা সংযোগী যিটো মূল পথ, আৰু এনেদৰে যি কালদিয়া নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। আৰু এই মুহূৰ্তত যি বজালী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া ইতিমধ্যে আহি সমগ্ৰ যি পৰিৱেশ যি পৰ্যবেক্ষণ কৰিছে। ইতিমধ্যে সকলো বিভাগৰ যি বিষয়াসমূহক লগত লৈ ইতিমধ্যে সমগ্ৰ যি অঞ্চল পৰিভ্ৰমণ কৰিছে। তাতে কি ক'ব, যিহেতু কালদিয়া নদীৰ বিধ্বস্ত যি গৰাখহনীয়া মানে ৰাতিপুৱাৰ পৰা আজি কালদিয়া নদীটোৰ লগতে লাগি আছোঁ। যোৱাকালি বুনগত ভাঙিলে। মই আগতেও কৈ আছোঁ যে মষ্ট ইৰ'চৰাছ ৰিভাৰ কালদিয়া, ই চুৰত দৰে খান্দি থাকে আৰু কোনপিনে গতি হ'লে তাৰ কোনো ধৰণৰ ঠিক নাই। এইটো মোৰ গাঁও য'ত আছোঁ, এইটো বৰলা। আপোনালোকে দেখিছে ৰাস্তাৰ অৱস্থা, এই চিগু নিচাল্টত দেখিলে। গতিকে টোপনি হৰিছে বিধায়কৰ। ডিপাৰ্টমেণ্টক লৈ আহিছোঁ, ৱাটাৰ ৰিচোৰ্চ, PWD, LDC, BDO চব লৈ আহিছোঁ, বজালী ডিপাৰ্টমেণ্ট। সেইটো তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগিব। আৰু ৱাটাৰ ৰিচোৰ্চত আমি ডাঙৰ স্কিমৰ মাথা মাৰি আছোঁ যে কালদিয়া নৈৰ দুয়োপাৰে যিবিলাক মষ্ট মানে ইৰ'চৰিয়াছ এৰিয়া আছে, এই এৰিয়াত দুয়োপাৰে আমি জিঅ' বেগ দি মথাউৰি বনাম। আৰু সেই জিঅ' বেগৰ জৰিয়তে এইটো স্থায়ী সমাধান হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। আঁচনি লৈছোঁ, মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, এডুকেশ্যন মিনিষ্টাৰক লগ কৰিছোঁ, ফাইনেন্স মিনিষ্টাৰক লগ কৰিছোঁ। তেওঁলোকে আমাক আঁচনি দিম বুলি কৈছে, কিন্তু আঁচনি আহোঁতে কিছু টাইম লাগিব। আজি ভাঙেই এই অৱস্থা। গতিকে আজি কৈছে, আমাৰ ইঞ্জিনিয়াৰে কৈছে যে ৰাতিপুৱাই এইটো বেলেঞ্চ কৰি ব্যৱস্থা কৰিব যাতে ভাঙিব নোৱাৰে। কিন্তু মষ্ট মানে চিৰিয়াছ হৈ আছে যে ইয়াত যদি ছিঙে গোটেই গাঁও 10-15খন গাঁও একেবাৰে ডুবি যাব। আৰু এই ৰিভাৰটোৰ কথা সেইকাৰণে মই কৈছোঁ, আজি বন বিভাগক কৈছোঁ যে ইৰ'চন এইটো কি হৈছে, অবৈধ খনন। পহুমাৰা কালদিয়া নৈত অবৈধ খনন, মাটি খান্দি আছে য'তে ত'তে, তাৰ পৰা ইৰ'চন হৈ আছে আৰু তাৰ পৰা এই এফেক্টটো আমাৰ মাজত আহি গৈছে। সেইকাৰণে অবৈধ খননটো বন্ধ হ'ল। আপোনালোকে অলপ চাওক, বন বিভাগক কঠোৰভাৱে সকিয়াই দিছোঁ যে তেওঁলোকে যদি এনেকুৱা ধৰণে য'তে ত'তে কাক সুধি তেওঁলোকে য'তে ত'তে খনন কৰিছে, কোন ডিপাৰ্টমেণ্টে তেওঁলোকক মানে নিৰ্দেশ দিছে। গতিকে এই চব নহ'ব। এই মানে অবৈধ খননটো বন্ধ কৰিমেই। যিসকলে এই অবৈধ খননৰ জৰিয়তে তেওঁলোকক মই কঠোৰভাৱে সকিয়াই দিছোঁ, তেওঁলোকে আজিৰ তাৰিখৰ পৰা এই অবৈধ খননৰ পৰা বিৰত থাকক। আৰু যিসকল অফিচাৰ বন বিভাগ তেওঁলোকে এনেধৰণৰ কাম কৰি আছে, তেওঁলোকক কিন্তু মই এনকুৱাৰী দিম। আৰু যিসকলক এই স্পটত পাম তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু নিশ্চিতকৈ ক'ব লাগিব যে স্থানীয় লোকক হৈছে, দাদা কি ক'ব, যিহেতু বিধায়কগৰাকী আহি ইতিমধ্যে যি আপোনালোকৰ যে গৰাখহনীয়া পৰিদৰ্শন কৰিলে, কি ক'ব? হয়, আমি আজি বহু বছৰ ধৰি কালদিয়া নদীয়ে আমাৰ এই মুখ্য পথটো খহনীয়া কৰি আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ভয়ংকৰ অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ সৌভাগ্য যে এইখন গাঁৱৰে সন্তান বজালী সমষ্টিৰ বিধায়ক হৈছে সন্মানীয় ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া। তেখেতৰ তৎপৰতাত ইতিমধ্যে জলসম্পদ বিভাগ, গড়কাপ্তানি বিভাগে আজি ইয়াত পৰিদৰ্শন কৰিলে। আমি আশাবাদী যে তৎকালীনভাৱে এই ৰাস্তাটো গৰাখহনীয়া প্ৰতিৰোধ কৰি এই অঞ্চলৰ জনসাধাৰণক, ছাত্ৰ ছাত্ৰীসকলক উপকৃত হোৱাৰ এটা বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব। পূৰ্বতে কিন্তু এই ৰাস্তাটো যথেষ্ট কাম হৈছিল, কিন্তু এতিয়া সেই কিন্তু যি কাম যেনেদৰে হ'ব লাগিছিল কিন্তু তেনেদৰে নহ'ল। এইটো বিভাগীয় বিষয়াৰ গাফিলতি, ঠিকাদাৰৰ গাফিলতি আমি পূৰ্বতে পৰিলক্ষিত কৰিছোঁ। গতিকে আমি আহি থকা যিবিলাক কাম হ'ব, এই কামসমূহত আমি স্থানীয় ৰাইজ আমি তীক্ষ্ণ নজৰ ৰাখিম। আমাৰ বিধায়ক ডাঙৰীয়াৰ তৎপৰতাত নিশ্চিতভাৱে এইটো সুন্দৰভাৱে হ'ব বুলি আমি আশাবাদী। নিশ্চিতকৈ যিহেতু যে কালদিয়া নদীৰ যিহেতু গৰাখহনীয়া আমি কেমেৰা পাৰ্চনে দেখুৱাব সমগ্ৰ দৃশ্য। আচলতে কিন্তু যি বালাপাৰা পাঠশালা সংযোগী যোনটো মূল পথ, আৰু এনেদৰে জহি খহি যোৱা উপক্ৰম হৈছে যে গাড়ী এখন যাবলৈ আচলতে ইয়াতে যি ভয়ংকৰ লাগে, ভয় লগা পৰিস্থিতি হৈছে। ইতিমধ্যে যি নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া আহি ইতিমধ্যে পৰিদৰ্শন কৰিলে। সমগ্ৰ যি বিভাগসমূহক ইতিমধ্যে ৱাৰ্ণ কৰি দিছে বিধায়কগৰাকীয়ে, যিহেতু এই অবৈধ খননৰ কাৰণে যি কালদিয়া নদী হওক বা পহুমাৰা নদীতে যি গৰাখহনীয়াৰ সৃষ্টি হৈছে, যে অবৈধ খননৰ ফলত যেতিয়া পাৰ কাটি দিয়া